এভৰিৱান কি খবৰ আশা কৰোঁ সকলোৰে ভাল আৰু আমাৰো ভাল আৰু ইয়া দেখিছেনে ৰাস্তাৰ পৰাই ব্লগটো আৰম্ভ কৰিছোঁ আচলতে আমি খনিকৰপুথি নামঘৰলৈ যাওঁ আৰু যেহেতু নামঘৰলৈ যাওঁ সেয়েহে মেখেলা চাদৰ পিন্ধি লৈছোঁ আৰু চুলিখিনি মেলি লৈছোঁ কাৰণ তিতি আছে বান্ধি ল'ম পিছত আৰু আমি গাড়ীতে যাম পেহীহঁত যাব দাদা মই মা তেনেকৈ যাম আৰু আপোনালোকে ভিডিঅ'টো চাই থাকিব আৰু এয়া আমি ঘৰৰ পৰা ওলাই আহিছোঁ মা মই দাদা আৰু পেহীহঁত আহিছে আমাৰ লগত বহুত দিনৰ পৰা আমি শৰাই দিম বুলি আগবঢ়াই থোৱা আছিলে আজি ভাবিলোঁ দি থৈ আহোঁ আৰু এয়া আহি আমি যোৰহাটৰ চুকাফা সমন্বয় ক্ষেত্ৰ পাইছোঁহি যোৰহাট জিলাৰ কৰাইখোৱা অঞ্চলত অৱস্থিত এই সমন্বয় ক্ষেত্ৰলৈ হয়তো আপোনালোক সকলোৱে আহিছে মই আগতে আহিছোঁ বাৰু আজি আকৌ এবাৰ সোমাই আহিম বুলি ভাবিছোঁ কিন্তু সোমোৱা হয় নে নহয় সেয়া পিছতহে গম পাম আমি আহিছোঁ গোলাঘাট জিলাৰ ঐতিহ্যমণ্ডিত অঞ্চল মিছামৰা মৌজাৰ অন্তৰ্গত খনিকৰ গাঁৱৰ খনিকৰপুথি নামঘৰলৈ বুলি আৰু কোৱা হয় যে শ্ৰীমন্ত শংকৰদেৱৰ কীৰ্তন আৰু মহাপুৰুষ মাধৱদেৱৰ নামঘোষা পুথি দুখনক এই গাঁৱৰ নামেৰে খনিকৰপুথি নামেৰে জনা যায় আৰু বিশ্বাস কৰা হয় যে পবিত্ৰ মনেৰে এই নামঘৰলৈ যদি শৰাই আগবঢ়োৱা হয় তেতিয়া মনৰ কামনা পূৰ্ণ হোৱাৰ লগতে এই পুথিভাগ যদি ঘৰলৈ নি পাঠ কৰা হয় তেতিয়া ঘৰৰ অপায় অমংগলবোৰো দূৰ হয় আৰু এয়া আমি আহি খনিকৰ নামঘৰ পালোহি সেইদিনা যিহেতু বন্ধৰ দিন আছিলে সেয়েহে যথেষ্ট মানুহ হৈছিলে আৰু তাতে নতুন বছৰ বুলিও বহুত মানুহে শৰাই আগবঢ়াইছিলে আৰু এয়াই হৈছে উজনি অসমৰ সকলোৰে পৰিচিত ঐতিহ্যমণ্ডিত খনিকৰপুথি নামঘৰ আৰু প্ৰথমতে সোমাই আহিয়ে আমি শৰাই বস্তুখিনি আগবঢ়াই ল'লোঁ আৰু তাৰ পাছত আমি ধূপ জ্বলাই ল'লোঁ ইয়াত অৱশ্যে চাকি জ্বলাবলৈ নিদিয়ে কেৱল ধূপহে জ্বলাবলৈ দিয়ে আৰু ধূপ চাকি জ্বলাই হোৱাৰ পাছত আমাক এইদৰে চাহ খাবলৈ লৈ আহিলে যিহেতু বহু দূৰ দূৰণিৰ পৰা ভক্তৰ সমাগম হয় সেয়েহে ইয়াতে চাহৰ ব্যৱস্থাও কৰে আৰু আমিও যিহেতু অলপ দূৰৰ পৰা গৈছিলোঁ খাই ল'লোঁ ধুনীয়াকৈ আৰু চাহ খাই উঠি আমি সকলো এইদৰে নামঘৰৰ ভিতৰত বহি ল'লোঁ আৰু ইয়াৰে বয়োজ্যেষ্ঠ ককা এজনে খুব ধুনীয়াকৈ পুথিভাগ পাঠ কৰিছিলে আৰু মই অকণমান ভিডিঅ' কৰি আনিছিলোঁ আপোনালোকলৈ বুলি জানিয়া তোমার শরণে ভজিলু আমি শরণে ভজিলু আমি অনাদি অনন্ত হে ভগবন্ত ভজু করি প্ৰণিপাত মুকুতি মুখকু তেজি মহাজনে শৰণ লৈ তোমাত শৰণ লৈ তোমাত নম কৃষ্ণ দেৱ পাপী বুলিকে মোক পতিত পাৱন জানিয়া তোমাত আপুনি গয়ো বিক্ৰয় আপুনি গয়ো বিক্ৰয় নম হৰি পদ পংকজ যুগল বিমল সুখ সাগৰ অনাদি অনন্ত সন্তহ
আপোনালোকে শুনিলেই কিমান ধুনীয়াকৈ পুথি পঢ়িলে আৰু নাম প্ৰসংগ কৰিলে। নাম প্ৰসংগ কৰি উঠি নাম সেৱা কৰি আমাক সকলোকে প্ৰসাদ খাবলৈ দিলে, লগত পায়সো আছিলে বাৰু। আৰু আমাৰো যিহেতু অলপ ভোক লাগি আছিলে, যিহেতু ৰাতিপুৱা ভালকৈ খাই যোৱা নাছিলোঁ, খাই ল'লোঁ। আৰু এয়া দেখিছেনে, সকলো যাবলৈ ওলাইছে, যিহেতু নামঘৰৰ সকলোখিনি কাম হৈ গ'ল আৰু আমিও যাবলৈ বুলি ওলালোঁ। আচলতে বহুত দিনৰ পৰা আহিম ভাবি আছিলোঁ, আজি ধুনীয়াকৈ আহিলোঁ আৰু বহুত বেছিয়ে ভাল লাগিলে। আৰু এয়া দেখিছেনে, বাটতে বিহু প্ৰগ্ৰেম হৈ আছিলে, সেয়াও অকণমান ভিডিঅ' কৰি থ'লোঁ। আৰু এয়া আমি নামঘৰৰ পৰা ওলাই আহিলোঁ আৰু এতিয়া কিবা এটা খাবলৈ বুলি আহি আছোঁ, যিহেতু ভোকো লাগিছিলে। আৰু এই সেউজীয়াখিনি চাওকচোন, ইমান ধুনীয়া লাগিছে নহয়নে? আৰু হোটেল বিচাৰি আহি আমি নুমলীগড়েই পালোহি আৰু তাতে থকা জিৰণি ধাবাতে সোমালোঁ। আৰু এইখনত আজি ফাৰ্ষ্ট টাইম আহিছোঁ, যথেষ্ট চাফা আৰু পৰিষ্কাৰ হয় হোটেলখন। আৰু এয়া দেখিছেনে, জোলনা দেখি মই ৰ'বই নোৱাৰিলোঁ, অকণমান আহি জুলি ল'লোহি। আৰু আনফালে আমাৰ ইয়াত খানাও আহিলে, আমি ভেজ থালি আৰু ফিছ মাটন এনেকৈ দিছিলোঁ। সকলোখিনি খাই খুব ধুনীয়া লাগিলে। আপোনালোকেও যদি বিচাৰে ইয়ালৈ আহিব পাৰে। আৰু এতিয়া আমি খাই বৈ লৈ ঘৰলৈ বুলি আহি আছোঁ। আজিৰ দিনটো আচলতে খুব বেছি ভাল লাগিলে আৰু তাতে নামঘৰ মন্দিৰলৈ আহিলে মনটো এনেও ভাল লাগে। আৰু আজিৰ ভিডিঅ'টো ইমানেই আছিলে। যদি ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। বাই।